গুৰুত্বপূৰ্ণ কথা আৰু আমাৰ মুখ্য অতিথি অতি সোনকালে ইয়াত আহি পাই আছে। যাই হোক, আমাৰ হজৰতে নিৰ্দেশ দিছিলে যিমান পইচা লাগক আপোনালোকে বিশ্বাস কৰিব, কমচে কম এজন উকিলক এদিনৰ হেয়াৰিঙক হজৰত মৌলানা সৈয়দ আৰশ্বদ মলি ছাৰৰ পক্ষৰ পৰা একদিনত ৮ লক্ষ টকা এটা উকিলক দিবলগীয়া হৈছিলে। জম্মুত পিছপৰি যোৱা নাছিলে। তো আমাৰ জম্মুত এটা নন পলিটিকেল সংবিধান পাৰ্টি, সেইকাৰণে জম্মুতে কেতিয়াও পলিটিকেলৰ কাৰণে মানুহক এইবিলাক কোৱা নাই আমি এইবিলাক কাম কৰি আছো। কেইদিনমান আগতে আপোনাৰ কংগ্ৰেছ চৰকাৰে এটা প্লান কৰিছিলে ২০০৫ চনত যে প্ৰত্যেক থানা কমিটি যিবোৰ সমস্যা আছিলে প্ৰত্যেক থানা কমিটিত থানাত এটা কমিটি হ'ব লাগে ১০জনীয়া, যে প্ৰকৃত ভাৰতীয় নাগৰিক হাৰাশাস্তি পাব নালাগে। কিন্তু তৰংগ গগৈ চৰকাৰে এইটো কৰা নাছিলে। না কৰাৰ কাৰণে আমাৰ জমিয়তে বিগত ৯ মাহ আগতে আমি এটা হাইকোৰ্টত PIL দাখিল কৰিছিলোঁ যে থানা কমিটি হ'ব লাগে আৰু প্ৰকৃত ভাৰতীয় নাগৰিকে হাৰাশাস্তি পাব নালাগে। এই থানা কমিটিত বৰ্ডাৰ পুলিচ, অসম থানা পুলিচ, লোকেল MLA, মহিলা সমিতিৰ মেম্বাৰ গাঁওবুঢ়া হ'ব লাগিব আৰু ভালকৈ চাই চিতি এই যে মানুহবোৰৰ দি ৰাখি যায়। আমি যেতিয়া PIL দাখিল কৰিছোঁ যোৱা ৯ মাহ আগতে আমাৰ পক্ষত জাজমেণ্ট আহি গ'ল যে ৩ মাহৰ ভিতৰত পুৰা অসমত থানা কমিটি হ'ব লাগে। আমাৰ জমিয়তে সদায় কেইহাজাৰ মান ডিপুটাৰ মানুহৰ ওপৰত কেছ টকা হাজি ফুৰকাৰ যাব তেওঁৰ দায়িত্ব আছিলে। আমি কেছ কৰিছিলোঁ, এটা পক্ষত এজনৰ ৰায় পাইছিলোঁ। নজৰুলক মাদাৰপুৰীত আমি সুধিলোঁ এডভোকেট চাহাবক, আমি এটা কেছ কৰিলে কিমান দিন যাব, এনেকুৱা কিবা এটা আপুনি পদ্ধতি দিয়ক যি পদ্ধতিত আমি একেলগত মানুহৰ সমস্যা সমাধান হ'ব পাৰে। যেতিয়া আমি PIL পালোঁ, আমাৰ পক্ষত ৰায় আহি গ'ল, বিজেপি চৰকাৰ আহি গ'ল। বিজেপি চৰকাৰে আপোনাৰ থানা কমিটি বনোৱা নাই। আকৌ আমি যোৱা ৪ মাহ আগতে কণ্টেম্প্ট অফ কোৰ্টৰ কথা না মানা হিচাপে আমি আৰু এটা কেছ কৰিলোঁ চৰকাৰৰ ওপৰত। কৰাৰ পিছত কোৰ্টে আকৌ জাজমেণ্ট দি দিলে যে এতিয়ালৈকে থানা কমিটি কিয় হোৱা নাই, অতি সোনকালে আমাক জবাব দিয়া। যেতিয়া বিজেপি চৰকাৰে সিহঁতৰ পৰা কোৰ্টৰ পৰা ৩ সপ্তাহ টাইম ল'লে, মই হাজি ফুৰকান চাহাবক লৈ হজৰত মৌলানা সৈয়দ আৰশ্বদ মলি চাহাবৰ লগত সাক্ষাৎ কৰিলোঁ দিল্লী গৈ। লগতে আমাৰ লগত নজৰুল মাদাৰ বুয়া চাহাব আছিলে। গৈ পেলাই আমি সুপ্ৰিম কোৰ্টত গৈ পেলাই যেনেকৈ ষ্টে অৰ্ডাৰ আনিব নেপাৰে আমি কেবিৰ কৰিলোঁ। অতি দুৰ্ভাগ্য, যোৱা ১৫ দিন আগৰ খবৰ, অসমত জজৰ ৰিটায়াৰমেণ্ট হৈ গ'ল। যি জজে জাজমেণ্ট দিছিলে, নয়া দুজন জজ আহিছে আৰু আমাৰ বিপক্ষত এতিয়া IMDT এক বাতিল হৈ গৈছে। অসম চৰকাৰে IMDT এক বাতিল হৈ গৈছে, সেইকাৰণে ইয়াত থানা কমিটিৰ কোনো প্ৰয়োজন নাই আৰু কেছটো ৰিভিউ কৰি ল'লে। আমাৰ জমিয়তক 16 মাৰ্চত সিহঁতে মাতিছে। তেতিয়া আমাৰ চিন্তা এইটো আহি গ'ল, অসমৰ ইতিহাসত ভাৰতবৰ্ষত পাব্লিকৰ স্বাৰ্থৰ কাৰণে, প্ৰকৃত ভাৰতীয় নাগৰিকৰ স্বাৰ্থৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ৰায় আহিছিলে। কিন্তু আজি এই চৰকাৰে আপোনাৰ কেছটো ৰিভিউ কৰাৰ সিহঁতৰ চিন্তাটো কি আমি বুজি পাই আছো। সিহঁতৰ চিন্তা কি, সিহঁতে ভাবি আছে যে প্ৰকৃত ভাৰতীয় নাগৰিকে হাৰাশাস্তি পাব লাগে। হজৰতৰ লগত মই কথা পাতিলোঁ, সৰ্ববাৰী জমিদাৰ ব্ৰহ্মণৰ প্ৰেচিডেণ্ট। হজৰতে মোক নিৰ্দেশ দিলে অতি সোনকালে তোমালোকে সুপ্ৰিম কোৰ্টত আহা। তেতিয়া মই অসমৰ উকিলসকলক মাতিলোঁ। সিহঁতে ক'লে 16 মাৰ্চত এইটো ৰায়দান হ'ব, সেইটো পিছত আমি যাব পাৰিম। হজৰতে মোক কৈ দিলে অসমৰ সংখ্যালঘুৰ স্বাৰ্থৰ কাৰণে যিমান কোটি টকা লাগক মই দিম, তুমি চিন্তা কৰিব নালাগে। ভাইসকল, ডাঙৰ এটা চিন্তাৰ কথা। আজি যোৱা 21 তাৰিখত
যেটো 2 বছৰ আগতে লাল পঞ্চত 51 কেছ গৈছিলে আপোনালোকে নাজানে ডাঙৰ এটা গুৰুত্বপূৰ্ণ কথা কিন্তু আমি এতিয়া বৰ্তমানে অসমত আগুনৰ তলত বহি আছো আমি আপোনালোকে কোনো বুজিব পৰা নাই ডাঙৰ এটা শক্তি আছে বিচাৰি আছে যিকোনোভাৱে হওক অসমৰ সংখ্যালঘু কিভাৱে এই মাটিৰ পৰা ভূমিৰ পৰা শেষ কৰা যায় আৰু বাংলাদেশী বনবাস কৰা যায় আজি আমাৰ অসমৰ চুক্তি 71 হৈছে দুৰ্ভাগ্য কিছু সংগঠন গৈ পেলাই সুপ্ৰিম কোৰ্ট কৰিছিলে চুক্তিত নেমানে সিহঁতে আৰু 11 মেত সুপ্ৰিম কোৰ্টে ডেট দিছে আপোনাৰ সেই যে লাৰ্জ বেঞ্চ তিনিদিনীয়া বেঞ্চত গৈছে সেই বেঞ্চত যদি খুদানা কাষ্টা যদি আমাৰ বিপক্ষত ৰায় আহি যায় অসমৰ 80 লক্ষ মানুহ বৰবাদ হৈ যাব ভাই আপুনি হ'ব পাৰে মই সব হৈ যাম ডাঙৰ এটা গুৰুত্বপূৰ্ণ সেইকাৰণে আপোনালোকে হজৰত মৌলানা সৈয়দ আৰশাদ মলি সাহেবে এই কথা শুনি পেলাই অসমত আহিছে আজি আমি কি কৰিব লাগে আমি আজি কালি আমি এটা জমিয়তৰ মৌলানা মুহিবুদ্দিন সাহেবৰ তাত আমি এটা মিটিং পাতিম ইনশাআল্লাহ গোটেই অসমৰ উকিল মিলি পেলাই আমি ভৱিষ্যতে আমি কি কৰিব লাগে 11 মেত জাজমেণ্ট যেটো আহিব যদি 51 আহি যায় 51ৰ কিমান মানুহৰ কাগজ আছে 71 চুক্তি হ'ল আমাৰ সেইকাৰণে ডাঙৰ এটা বিপদ আমালোকৰ সমূহত সেইকাৰণে আপোনালোকৰ দোৱা বিচাৰিছোঁ আপোনালোকে দোৱা কৰিব আমাৰ জমিয়তে সদায় অসমৰ CRPC আমচুল সংগঠনৰ লগত আৰু মাইনৰিটি সংগঠনৰ লগত মিলি পেলাই আমি জমিয়তৰ কাম প্ৰচেষ্টা চলাই আছো আৰু এটা কথা মই লগতে কম আমাৰ জমিয়ত যেতিয়া ভাৰত স্বাধীন হৈছিল এটা পলিটিক্যাল পাৰ্টি আছিল যেতিয়া দেশ দুই ভাগ হৈ গৈছিল মৌলানা হুসেইন আহমদ মদনী রহমতুল্লাহ আলাইহি আবুল কালাম আজাদ রহমতুল্লাহ আলাইহি সিদ্ধান্ত লৈছিলে আমি ইয়াত মাইনৰিটি হৈ গৈছো আমি ইয়াত পলিটিক্যাল পাৰ্টি কৰিলে আমি বাচিব নোৱাৰো আমাৰ দুৰ্ভাগ্য যেতিয়া আপোনাৰ ইএমএফ গঠন হৈছিলে মৌলানা আহমদ আলী সাহেব রহমতুল্লাহ আলাইহি সিদ্ধান্ত লৈছিল গোটেই অসমৰ সংখ্যালঘু এক হৈ গৈছিলে কিন্তু শেখ সাহেবে কৈছিলে মোৰ যি সিদ্ধান্ত আছে মই সেকুলাৰ পাৰ্টিৰ লগত থাকিম মই যদি মুছলমান পাৰ্টি কৰোঁ তেনেহ'লে আকাবিৰসকলে যিটো সিদ্ধান্ত লৈছিলে সেইটোৰ ব্যাধি হ'ব আৰু মই জানো অসমৰ মানুহৰ বিপদ আহিব সেই দলটো 2 বছৰ থাকিব পৰা নাই 2 বছৰৰ ভিতৰত বিচ্ছিন্ন হৈ গ'ল দুৰ্ভাগ্য 10 বছৰ আগতে এটা নয়া দলে জন্ম নিলে আজি অসমৰ যি বিপদ আহিছে আমাৰ ওপৰত জমিয়তে কেতিয়াও ৰাজনীতি কৰা নাছিলে এই বিপদত আমি যে পৰিছো এইটো সবত মই কৈ আছো ভাইসকল আমি সব মিলি আমি সবৰ এইটো এই ভুল আমি সবে কৰিছো কিন্তু এই বিপদত ডাঙৰ এটা বিপদ আজি হিন্দু মুছলমান বেলেগ হোৱাই আমাৰ ওপৰত বিপদ আহিছে এইটো বল হৈ গৈছে এইটো একটাই হাদিস শরীফত আছে সূরা নূহ আল্লাহ তাআলা কোরআনত কৈছে মানুহ যেতিয়া বিপদত পৰে মানুহ তওবা কৰিব লাগে আল্লাহ ক্ষমা বিচাৰিব লাগে ইস্তেগফাৰ কৰিব লাগে সেই কাৰণে এতিয়া আমি ইস্তেগফাৰ পঢ়িব লাগিব আল্লাহ তওবা কৰিব লাগিব আমি যি ভুল পথত গৈছিলো আকৌ আল্লাহ আমাক কিবা সমস্যা এই বিপদটো কেনেকুৱা সমাধান হয় আপোনালোকে ইনশাআল্লাহ মোৰ কাৰণে দোৱা ৰাখিব ইনশাআল্লাহ মই যিমান দিন জমিয়তে আছো ইনশাআল্লাহ আপোনালোকৰ লগত ইনশাআল্লাহ ইমান কেইছ হ'ব মোৰ জান মাল তল মন দি আপোনালোকৰ ইনশাআল্লাহ মতি আছো ইনশাআল্লাহ তাআলা জমিয়ত জিন্দাবাদ হযরত মাওলানা মুস্তাফিজ সাহেব জিন্দাবাদ সৈয়দ আরশাদ মদনী সাহেব জিন্দাবাদ জমিয়ত জিন্দাবাদ এতিয়া জাতীয় ঐক্য মহাসন্মিলনৰ অভিভাষণ আছে মই অকণমান ক'লো অভিভাষণৰ পাঠখন মৌলানা কলি সাহেবে পঢ়ি আপোনালোকে শুনাব ইনশাআল্লাহ তাআলা মোৰ বক্তব্য ইয়াত মই সামৰণি মাৰিলোঁ